100% উত্তীৰ্ণৰে পঞ্চম বাৰলৈ উজলিল বাইহাটাৰ এমিটি একাডেমি উৎফুল্লিত হৈ পৰিছে এইদৰে ছাত্ৰ-ছাত্ৰী 2018 চনত স্থাপন কৰা এই এমিটি একাডেমিখনে 2020 পৰা ক্ৰমাগতভাৱে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হয় এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈ আহিছে একাডেমিখনৰ পৰা এইবেলি উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ মুঠ 84 গৰাকী শিক্ষাৰ্থীৰ 55 গৰাকীয়ে প্ৰথম ইয়াৰে 6 গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰে দ্বিতীয় বিভাগত 27 গৰাকী আৰু তৃতীয় বিভাগত 2 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয় কলা শাখাত অৱতীৰ্ণ 85 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত প্ৰথম বিভাগত 72 গৰাকী দ্বিতীয় বিভাগত 11 গৰাকী আৰু তৃতীয় বিভাগত 2 গৰাকী উত্তীৰ্ণ হয় বিজ্ঞান আৰু কলা শাখা মিলি মুঠ 19 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰে ষ্টাৰ মাৰ্ক একাডেমিখনৰ এই ফলাফলক লৈ উৎফুল্লিত হৈ পৰিছে একাডেমিখনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী শিক্ষক অভিভাৱক শিক্ষাৰ্থীৰ লগতে অঞ্চলবাসী ৰাইজ এমিটি একাডেমি বৃহত্তৰ বাইহাটা অঞ্চলৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান বাইহাটা কেইবাখনো শিক্ষানুষ্ঠান আছে তথাপি তাৰ মাজত আমাৰ এমিটি একাডেমিয়ে ইয়াৰ যেটো মানে ৰিজাল্টৰ ধাৰা যেটো আমাৰ পৰীক্ষাৰ ফলাফল ধাৰা হেতু অক্ষণ ৰাখিবৰ কাৰণে সক্ষম হৈছে আৰম্ভণিৰ পৰা অৰ্থাৎ 2008 চনৰ পৰা আমাৰ ৰিজাল্ট 100% হৈ আহিছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল আমাৰ দুজন পাই ইয়াত ষ্টাৰ পাইছে হেতু এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আৰু বেছিভাগেই সেকেন্ড ডিভিজনৰ বেছিভাগে ফাৰ্ষ্ট ডিভিজন পাইছে গতে আমাৰ ইয়াত যদি এইচএলসি পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা বেছি ল'ৰা ছোৱালী থাকিলে তেতিয়া ইয়াত আৰু বেছি উন্নত ফলাফল আমি আশা কৰিব পাৰিলোহেঁতেন কিন্তু আমি এই যেটো ৰিজাল্ট আমাৰ যেটো এই ফলাফলটোক লৈ আমি খুবেই সুখী আৰু আমি আশা কৰোঁ ভৱিষ্যতেও এমিটি একাডেমিয়ে শৈক্ষিক ক্ষেত্ৰত এক সুস্থ বাতাবৰণ অব্যাহত ৰাখিব পাৰিব আৰু ইয়াৰ যেটো ফলাফল এই ফলাফলটোৱে আমাৰ এই বৃহত্তৰ অঞ্চলত এটা সুদূৰ প্ৰসাৰী এটা প্ৰভাৱ পেলাব পাৰিব বুলি মই আশা কৰোঁ আৰু অভিভাৱকসকলেও নিশ্চয় আমাৰ যেটো ফলাফল এই ফলাফলক নিশ্চয় সন্তুষ্ট হৈছে আৰু এই ক্ষেত্ৰত মই ভৱিষ্যতে আমাৰ লগত সকলোৱে শিক্ষানুষ্ঠানৰ লোকসকলে অভিভাৱকসকলে আমাৰ এই অঞ্চলৰ ৰাইজে যাতে সহযোগ কৰে আৰু তাৰ সহযোগত যাতে আমি আৰু আগবাঢ়ি যাব পাৰোঁ অধিক সাহসেৰে আমি আগবাঢ়ি যাব পাৰোঁ সেইটো মই কামনা কৰিছোঁ আজি এমিটি একাডেমি বাইহাটা চাৰিআলিৰ হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ ফাইনেল ৰিজাল্টৰ ক্ষেত্ৰত আমি সঁচাকৈ সুখী অনুভৱ কৰিছোঁ কিয়নো আমাৰ প্ৰতি বছৰৰ দৰে এই বছৰো আমাৰ পঞ্চম বৰ্ষত ভৰি দিছে আৰু এই পঞ্চম বৰ্ষৰ দিনা আমাৰ 100% উত্তীৰ্ণ হৈছে আৰু এই 100% উত্তীৰ্ণ বাইহাটা চাৰিআলিৰ বহুত শিক্ষানুষ্ঠানৰ ভিতৰত আমাৰ এইটো এটা গৌৰৱৰ কথা আৰু ক'বলৈ গ'লে আমাৰ বাইহাটা চাৰিআলি অঞ্চলৰ অভিভাৱকসকলে আমাক যি বিশ্বাস কৰি আমাৰ একাডেমিত নাম ভৰ্তি কৰাই তেখেতসকলৰ বিশ্বাস ৰাখিব পাৰে আমি সঁচাকৈ সুখী অনুভৱ কৰিছোঁ কিয়নো আমি ৰিজাল্টৰ ক্ষেত্ৰত চাব লাগিব যে শিক্ষানুষ্ঠান এখন হ'ব লাগিলে অকল এনেকুৱা নহয় যে আমি ষ্টাৰ কৰা ষ্টুডেণ্টখিনিকে আমি ভাল ৰিজাল্ট কৰিম তেনেকুৱা নহয় আমাৰ ইয়াতে যেতিয়া এইবাৰৰ যিটো বেটছ আছিলে এইবাৰৰ বেটছটোত আমাৰ মেট্ৰিক যেতিয়া HSLC দিছিলে তাৰে মাত্ৰ আৰ্টছৰ ক্ষেত্ৰত কলাৰ ক্ষেত্ৰত 21 জন ছাত্ৰ-ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পাইছিল আৰু এতিয়া আমাৰ যেটো এমিটি একাডেমিৰ হাই ছেকেণ্ডাৰী ফাইনেলটো ওলাইছে তাত আমাৰ 72 মানে 72 জনে ফাৰ্ষ্ট ডিভিজন পাইছে লগতে সায়েন্সৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম নহয় সায়েন্সৰ য'ত আমাৰ আছিলে 21 জন ষ্টুডেণ্ট আছিলে 21 জন মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা আছিলে আৰু তাৰে 55 জন এতিয়া আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছে হাই ছেকেণ্ডাৰী গতিকে আমাৰ এমিটি একাডেমিৰ এইটো গৌৰৱৰ কথা অকল যে আমি ভাল ষ্টুডেণ্টখিনি আনি পঢ়াই কেনে আমি যে ভাল কৰিম তেনেকুৱা নহয় আমি চাব লাগিব যিখিনি ষ্টুডেণ্টে ছেকেণ্ড ডিভিজন পাইছে বা তাত কৰিও অলপমান কম পাৰ্চেণ্টেজ পাইছে সেইখিনি ষ্টুডেণ্টকো আমি ভাল কৰা আমি চেষ্টা কৰোঁ এমিটি একাডেমি আৰু এইটো আমি কৰিবলৈ সক্ষম হৈছোঁ প্ৰতি বছৰৰ দৰে এইবাৰো আমি সক্ষম হৈছোঁ গতিকে এমিটি একাডেমিত আমি ভাল ৰিজাল্ট বুলি আমি গৌৰৱ অনুভৱ কৰিছোঁ বাইহাটা চাৰিআলি অঞ্চলত এইবেলি 2024 উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ক্ৰমাগত পঞ্চমবাৰলৈ আমি এমিটি একাডেমি 100% উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ এইবেলি আমাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰী আছিলে 84 গৰাকী তাৰে 55 গৰাকীয়ে প্ৰথম বিভাগত আৰু 5 গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিছিলে 11 গৰাকীয়ে দ্বিতীয় বিভাগত আৰু 2 গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে একেদৰে কলা শাখাতো 14 গৰাকীৰ ষ্টাৰ মাৰ্ক 72 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে মুঠ ছাত্ৰ-ছাত্ৰী আছিলে 85 গৰাকী আৰু তাৰে
বাকী ছাত্ৰ ছাত্ৰীখিনি দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে এমিটি একাডেমীৰ এই সফলতাৰ বাবে আমি মূলতে আমাৰ একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকল আৰু তেওঁলোকৰ অভিভাৱকসকলক আমি এমিটি একাডেমীৰ মেনেজমেণ্টৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰঙিয়াৰ পৰা সৰুখানাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট SJ নিউজ